নমস্কাৰ বন্ধুগণ, আকৌ আপোনালোকৰ মাজত আহিলোঁ। বিকশিত ভাৰত বিকশিত ভাৰত বিকশিত ভাৰত বুলি আমি শুনি আছোঁ। বিকশিত ভাৰত কি? বিকশিত ভাৰত এইখন এখন ভাৰত, যিখন ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত প্ৰায় 90,000 বিদ্যালয় বন্ধ হৈছে। বিকশিত ভাৰত এইখন এখন ভাৰত, যিখন ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ প্ৰদেশত উত্তম প্ৰদেশ বনাম বুলি কৈছিলে আৰু মধ্য প্ৰদেশক মধ্যম প্ৰদেশ বনাম বুলি কৈছিলে। বিকশিত ভাৰতত সেই দুখন ৰাজ্যত প্ৰায় 60% বিদ্যালয় বন্ধ হৈছে। সেই 90,000ৰ 60% বিদ্যালয় বন্ধ হৈছে। বিকশিত ভাৰত সেইখন এখন ভাৰত, যিখন ভাৰতবৰ্ষৰ অসম প্ৰদেশত আহি 2016 চনৰ প্ৰাৰম্ভণিতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে এ ফৰ আসাম জানা যায়গা। সেই এ ফৰ আসাম জানা যায়গা সেইখন ৰাজ্যত প্ৰায় 7,900 বিদ্যালয় বন্ধ হৈছে। সেয়া বিকশিত ভাৰত। বিকশিত ভাৰতৰ আৰু এটা দিশ হ'ল, বিকশিত ভাৰতত যেতিয়া নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল আৰম্ভ হৈছে, সেই বিকশিত ভাৰতত টোটাল শিক্ষাৰ বাজেট প্ৰাৰম্ভণিকালত 2014-15 বৰ্ষত টোটাল বাজেটৰ 4.61% বিকশিত শিক্ষাৰ বাজেট আছিল। ক্ৰমান্বয়ে হ্ৰাস হৈ সেইটো 4.61ৰ পৰা নেক্সট ইয়াৰ এইটো 3.89 হ'ল। তাৰ পিছৰ বছৰ এইটো 3.66% হ'ল। বৰ্তমান চলিত বৰ্ষত, বিত্তীয় বৰ্ষত সেয়া 2.5%, মানে টোটাল বাজেটৰ মাত্ৰ 2.5% শিক্ষাৰ বাজেট। শিক্ষাৰ বাজেট ক্ৰমান্বয়ে হ্ৰাস কৰা হৈ আছে। শিক্ষাৰ বাজেট হ্ৰাস কৰা মানে এখন দেশৰ ভৱিষ্যত প্ৰজন্মক এন্ধাৰত ঠেলি দিয়া। বৰ্তমান যুৱ প্ৰজন্মক মই ক'ব বিচাৰিছোঁ, আপোনালোকৰ কোন বিকশিত ভাৰত লাগে? যিখন বিকশিত ভাৰতত 5 কেজি চাউল সুলভ মূল্যত, চেনি সুলভ মূল্যত, মিঠাতেল সুলভ মূল্যত, দালি, সেইখন বিকশিত ভাৰত লাগে নে শিক্ষাৰ দিশত অগ্ৰসৰ হৈ যোৱা এখন বিকশিত ভাৰত লাগে, য'ত আপোনাৰ এইবিলাক সুলভ মূল্যৰ বস্তুৰ ওপৰত আপোনাৰ চকু পৰ্যন্ত নপৰিব, নিজৰ ক্ষমতা হ'ব, ক্ৰয় ক্ষমতা হ'ব, সেইখন বিকশিত ভাৰত লাগে? সেই প্ৰশ্নটো মই যুৱ প্ৰজন্মলৈ এৰি দিছোঁ। আপোনালোকে এইটো চিন্তা কৰিব। ধন্যবাদ।